নমস্কাৰ, মই কৈলাশ তালুকদাৰ মেথমেটিক্স কোচিঙলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী R1ৰ 7 আৰু 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰটোত আছে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিব লাগে। আমি 2/11 আৰু 1/6ৰ মাজত পৰিমেয় সংখ্যা লিখিব লাগে। পৰিমেয় সংখ্যা লিখিবলৈ হলে দুটা সংখ্যাৰ মাজত তলৰ হৰটো একে কৰি ল'ব লাগে। ইয়াত হৰ আছে 11, ইয়াতে হৰ আছে 6। আমি হৰটো একে কৰি ল'ব লাগিব। আমি 11 আৰু 6ৰ লসাগু উলিয়াম। 11 আৰু 6ৰ লসাগু হ'ব 11 পূৰণ 6 অৰ্থাৎ 66। অৰ্থাৎ ইয়াৰে হৰটো আমি একে কৰিলে হৰটো হ'ব 66। ইয়াতে তলত 66, ইয়াতে হৰটো হ'ব 66। এতিয়া 11ৰ লগত কি পূৰণ কৰিলে 66 হ'ব? 11ৰ লগত 6 পূৰণ কৰিলে 66। সেইদৰে 6ৰ লগত কি পূৰণ কৰিলে 66 হ'ব? 6ৰ লগত 11 পূৰণ কৰিলে 66 হ'ব। এতিয়া তলত যিহেতু 6 পূৰণ কৰিছোঁ, ওপৰতো আমি 6 পূৰণ কৰিম। সেইদৰে তলত যিহেতু 11 পূৰণ কৰিছোঁ, ওপৰতো 11 পূৰণ কৰিম। 2 6 গুণ 12, 11 গুণ 11। 11ৰ লগত 1 পূৰণ কৰিলে 11 হ'ব। এতিয়া 12/66 আৰু 11/66ৰ মাজত আমি সংখ্যা ডাইৰেক্ট নাপাওঁ, কিয়নো 11ৰ পিছত 12 হয়। সেইবাবে ইয়াতে আমি আকৌ 10 পূৰণ কৰিম। প্ৰথমতে আমি হৰটো একে কৰি ল'ম। ইয়াতে যদি 10 পূৰণ কৰোঁ, 66ৰ লগত 10 পূৰণ কৰিলে 660 হ'ব। 66 হ'ব, লগত এটা শূন্য আছে, এটা শূন্য হ'ব। সেইদৰে ইয়াতেও আমি 10 পূৰণ কৰিম, যাতে আগতে হৰটো একে হৈ লয়। 66ৰ লগত 10 পূৰণ কৰিলে 660। 66 আছে, 66 হ'ব, লগত এটা 0 হ'ব। তলত যিহেতু 10 পূৰণ কৰিছোঁ, ওপৰতো আমি 10 পূৰণ কৰিম। 12ৰ লগত 10 পূৰণ কৰিলে 120 হ'ব। 12 আছে, 12 লিখিবা, এটা শূন্য আছে, এটা শূন্য দি দিবা। সেইদৰে ইয়াতো যিহেতু তলত 10 পূৰণ কৰিছোঁ, ওপৰতো 10 পূৰণ কৰিম। 11 10 গুণ 110 হ'ব। 11 আছে, 11 লিখিবা, 10ত এটা শূন্য আছে, এটা শূন্য দিলেই হ'ল। এতিয়া 110 আৰু 120ৰ মাজত আমি বহুকেইটা সংখ্যা পাম। 110, তাৰপিছত হ'ব 111, তাৰপিছত 112, তাৰপিছত 113, তাৰপিছত 114, তাৰপিছত 115, তাৰপিছত 116, তাৰপিছত 117, তাৰপিছত 118, তাৰপিছত 119, তাৰপিছত 120। আমি এনেকৈ বহুকেইটা সংখ্যা পাম। আমি যিকোনো দুটা লিখিলে হ'ল। এতেকে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যা হ'ল 110, তাৰপিছত হ'ব 111/660, তাৰপিছত হ'ব 112/660। এনেকৈ দুটা লিখিলেই হ'ল। এইবাৰ 8 নম্বৰ প্ৰশ্নটোত আছে সৰল কৰা √10 × √5। √10ৰ লগত √5 আমি পূৰণ কৰিব লাগে। আৰু √2 = 1.41 হ'লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব? √10ৰ লগত √5 পূৰণ কৰিম, তাৰপিছত আমি √2ৰ মান 1.41 তাতে আমি বহাম। এতিয়া আমি √10ৰ লগত √5 পূৰণ কৰিম। এতিয়া √10ক যদি আমি ভাঙি কিনে লিখোঁ, তেতিয়াহ'লে হ'ব কিমান গুণ 10? সেইটোক আমি পাম 2 5 গুণ 10। অৰ্থাৎ 10ক আমি 2 5 গুণ 10 বুলি লিখিব পাৰিম। যিহেতু √10 আছে, সেইবাবে আমি এনেকৈ লিখিম √2 × √5। √2ৰ লগত √5 পূৰণ কৰিলে √10 হ'ব। ইনটু 5 আছে, √5 আছে, √5 হ'ব। এতিয়া √2 আছে, √2 লিখিলোঁ, পূৰণ আছে, পূৰণ লিখিলোঁ। 5 5 গুণ 25, √25 হ'ব। এতিয়া √2ৰ আসন্ন মান দিয়া আছে, কিতাপত দিয়া আছে √2 = 1.41। √2ৰ আসন্ন মান দিয়া আছে 1.41। √2ৰ সলনি আমি লিখিম 1.41 ইনটু 25। 25ৰ বৰ্গমূল হয় 5, সেইবাবে 5 লিখিলোঁ। এতিয়া 1.41ৰ লগত 5 আমি পূৰণ কৰিম। 1.41
তাৰ লগত 5 পূৰণ কৰিম 5 × 5 5 4 × 20 শূন্য হাতে 2 5 × 5 6 7 যেহেতু দশমিক 2 ঘৰ পিছত আছে ইয়াতে দশমিক 2 ঘৰ পিছত 2 ঘৰ আগত আছে ইয়াতো দশমিক 2 ঘৰ আগত হ'ব ইয়াৰ এনসাৰ হ'ব 7.05 7.05